গৌৰৱ গগৈ ডাঙৰীয়াৰ নিজ মানসিকতাক আমি ধিক্কাৰ জনাইছোঁ। তেখেতে ক'ব বিচাৰিছে আচলতে তেখেতেহে 6 জনগোষ্ঠীৰ বিৰোধী। আজি তেখেতে সদনত যিদৰে মাত মাতে আমি দেখা নাই, আৰু তেওঁ এই বিধেয়কখন অহাৰ পিছতো এইখনক আদৰণি জনোৱা আমি পৰিলক্ষিত নহ'ল, সমৰ্থন কৰাটো পৰিলক্ষিত নহ'ল। বৰঞ্চ তেওঁ জনগোষ্ঠীসকলৰ মাজত বিভ্ৰান্তিকৰ পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। গতিকে আমি চাহ জনজাতি আদিবাসী লোকসকলে তেখেতক সাৱধান কৰিব বিচাৰিছোঁ যে আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ লগতে চাহ জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যি পদক্ষেপ লৈছে, ঐতিহাসিক পদক্ষেপ লৈ আমাক জনজাতিকৰণৰ প্ৰক্ৰিয়ালৈ লৈ গৈছে, সেইটোক আমি আদৰণি জনাইছোঁ। অসমৰ সকলো চাহ জনগোষ্ঠীৰ লোকে আদৰণি জনাইছে। লগতে আমাক যি ভূমিৰ অধিকাৰ দিলে এই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ, সেই ভূমিৰ অধিকাৰ আজিলৈকে আমি পোৱা নাছিল। গতিকে এনে এজন মহান ব্যক্তিক আমি আদৰণি জনাইছোঁ আৰু গৌৰৱ গগৈ ডাঙৰীয়াক বিশেষকৈ আমি চাহ জনগোষ্ঠীৰ হৈ ৰাজনীতি নকৰিবলৈ সকীয়াই দিছোঁ। 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোক লৈ আচলতে গৌৰৱ গগৈ ডাঙৰীয়াই যি ধৰণৰ ভূমিকা পালন কৰিব লাগিছিল বিগত সময়ছোৱাত এই কামখিনি কৰা দেখা নগ'ল। অন্যহাতেদি চাহ জনগোষ্ঠীৰ ক্ষেত্ৰতো তেখেতৰ যি ভূমিকা আছিল, ভূমিকা পালন কৰিব লাগিছিল, সেয়াও কৰা পৰিলক্ষিত হ'ল। শেহতীয়াভাৱে আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি ঐতিহাসিকভাৱে এক সাহসিক সিদ্ধান্ত গ্ৰহণ কৰি আচলতে 6 জনগোষ্ঠীক জনজাতিকৰণৰ দিশে আগবঢ়াবৰ কাৰণে এটা প্ৰচেষ্টা অব্যাহত ৰাখিছে আৰু সমান্তৰালভাৱে অসমৰ চাহ জনগোষ্ঠী লোকসকলৰ বাবে ভূমিপত্তনৰ ব্যৱস্থা তেখেতসকলে কৰিব বিচাৰিছে। গতিকে এই কথাখিনিত আচলতে নিশ্চিতভাৱে আমি ক'ব বিচাৰিম যে আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতসকলে আমাৰ 6 জনগোষ্ঠীৰ বিৰোধী স্থিতি গ্ৰহণ কৰা নাই বা চাহ জনগোষ্ঠীৰ বিৰুদ্ধে বিৰোধী স্থিতি গ্ৰহণ কৰা নাই। বৰঞ্চ মুখ্যমন্ত্ৰী ডাঙৰীয়াই আচলতে এই গোটেই কথাখিনি সমাধান কৰিবৰ কাৰণে সূত্ৰ বাহিৰ কৰিছে। গতিকে তেখেতক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতৰ সেইটো সময়ৰ যি আচলতে কথাখিনি আছিলে, কথাখিনি আচলতে গৌৰৱ গগৈ ডাঙৰীয়াই আগবঢ়াই লৈ যাব লাগিছিল, কিন্তু তাৰ সেইখিনিকে নকৰি বৰ্তমান সময়ত আমি যিহেতু এটা মানে সঠিক দিশত গোটেই বিষয়টো আগবাঢ়িছে, গতিকে এই ক্ষেত্ৰত এক বিভ্ৰান্তিমূলক আচলতে বক্তব্য ৰাখি গোটেই বিষয়টো আচলতে বিনষ্ট কৰাৰ কাৰণে যি চেষ্টা কৰিছে, সেইটো আচলতে বেয়া কথা বুলি মই ভাবোঁ। তেওঁ অনাগত দিনত বিৰোধিতা আচৰণ কৰিলে, 6 জনগোষ্ঠীৰ বিৰোধিতা আচৰণ কৰিলে আমি তেওঁৰ বিৰুদ্ধে প্ৰতিবাদৰ সন্মুখীন হ'বলৈ তেওঁ গৌৰৱ গগৈ ডাঙৰীয়া প্ৰস্তুত থাকিবৰ কাৰণে সদৌ কোচৰাজবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ। তেওঁ যদি প্ৰকৃত খিলঞ্জীয়া মানুহ হয়, তেতিয়া খিলঞ্জীয়া স্বাৰ্থত তেওঁ আগবাঢ়ি যাবৰ কাৰণে গৌৰৱ গগৈ ডাঙৰীক আমি আহ্বান জনাইছোঁ। 6 জনগোষ্ঠীয়ে যেতিয়া জনজাতিকৰণৰ কাৰণে আন্দোলন কৰি আছিলে, তেতিয়া গৌৰৱ গগৈ কিন্তু সেই পক্ষতে আছিলে। তাৰমানে অসমখন আশান্ত যেতিয়ালৈকে হৈ থাকিব, যেতিয়ালৈকে পৰিৱেশ পৰিস্থিতি বেয়া হৈ থাকিব, তেতিয়ালৈকে তেখেতৰ যি ৰাজনৈতিক মুনাফা, তেখেত যিহেতু পাকিস্তান প্ৰেমী এজন সাংসদ হয়, পাকিস্তান প্ৰেমী এজনে ভাৰতবৰ্ষৰ উন্নয়নৰ কথা কেতিয়াও চিন্তা নকৰে, অসমৰ উন্নয়নৰ কথা কেতিয়াও চিন্তা নকৰে। হিমন্ত বিশ্ব শৰ্মাই যেতিয়া যি সময়ত যিসকল আজি 6 জনগোষ্ঠীৰ নেতাই কৈছে যে সেই সময়ত আহোমৰ মুখ্যমন্ত্ৰী থকাৰ পিছতো আহোমসকলৰ জনজাতিকৰণৰ ক্ষেত্ৰত একো কাম নকৰিলে, কিন্তু মুখ্যমন্ত্ৰীক এতিয়া বৰ্তমান ধন্যবাদ দিছে। সৌসিদিনা সদনত তেখেতে যি পাছ কৰিছে, জনজাতিকৰণৰ কথাটো উপস্থাপন কৰিছে। তাৰপিছত এতিয়া আহি গ'ল যে তেখেত যিহেতু পাকিস্তান প্ৰেমী, তেখেতে কোনো জাতি জনগোষ্ঠীক ভালপোৱা প্ৰেমী নহয়। তেখেতে পৰিৱেশ যোনপিনে বেয়া থাকিব, তেখেতৰ কামেই হ'ল সেইপিনে থকা, আৰু যাতে পৰিৱেশ বেয়া হৈ থাকিলে তেখেতে যাতে অসমত যাতে ৰাজনৈতিক মুনাফাটো ল'ব পাৰে। এতিয়া যিহেতু পাৰ্লিয়ামেণ্টত যেতিয়া আপুনি সদনত যেতিয়া পাছ হ'ল, তাৰপিছত পাৰ্লিয়ামেণ্টত তেওঁ এতিয়া কাৰ পিনে ক'ব, জনজাতিকৰণ বিচাৰি ক'ব নে জনজাতিকৰণ নোহোৱাটোও ক'ব? তাৰমানে তেওঁ ভাবিছে অসমতে যদি এইটো যদি চলি থাকে, তেতিয়া হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতি মানুহৰ যি মনত বেয়া ভাৱ আছে, আজিকালি এইটো পলিটিক্স নচলে। ডিজিটেল যুগত এইবোৰ পলিটিক্স নচলে। পলিটিক্স চলিছিলে, আজি অফ কেমেৰা দিনত চলিছিলে। আজিকালি যিসকলে প্ৰতিবাদ কৰিছিলে সেইসকলে বুজি পালে যে আমাৰ নিজৰ মুখ্যমন্ত্ৰী থকাৰ পিছত আমাৰ জনজাতিকৰণৰ ক্ষেত্ৰত কোনো ধৰণৰ গুৰুত্ব নিদিলে। এতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যেতিয়া জনজাতিকৰণৰ ক্ষেত্ৰত যেতিয়া এই বস্তুবোৰ যেতিয়া পৰিৱেশ যেতিয়া পৰিকল্পিতভাৱে পৰিকল্পনা কৰি যেতিয়া কাম কৰিবলৈ লৈছে, তেতিয়া তেখেতে এতিয়া চিন্তা কৰিছে যে মোৰ ৰাজনৈতিক ভৱিষ্যত কি হ'ব। অসমৰ সৰ্বকালৰ একেবাৰে নিকম্মা সাংসদ যদি আছে, যোৰহাট লোকসভাৰ গৌৰৱ গগৈ ডাঙৰীয়াই যি মন্তব্য দিছে, তেখেতৰ আপোনালোকে যদি প্ৰতিশ্ৰুতিটো চায়, তেখেতে আজিৰ তাৰিখলৈকে তেখেত পাকিস্তান প্ৰেমী, মিয়া প্ৰেমী, বাংলাদেশ প্ৰেমী। তেখেতৰ তেজে ৰন্ধে ৰন্ধে শিৰাই শিৰাই মিয়াৰ যিটো তেজ, সেই তেজটো প্ৰবাহিত হৈ আছে। সেয়ে তেখেতে আমাৰ যি অসমৰ আহোমসকলৰ যিটো আমাৰ স্বকীয় ৰাজনীতিৰ উত্থান দেখি, তেখেতে 6 জনগোষ্ঠীৰ উত্থান দেখি তেখেতে শংকিত হৈ পৰিছে। গতিকে এই জনগোষ্ঠীটোৰ বিশাল জনগোষ্ঠীটো যাতে জনগোষ্ঠীয় মৰ্যাদা নাপায়, তেখেতে যিকোনো প্ৰকাৰে এই বিষয়টো ফালৰি কাটি যাব বিচাৰিছে আৰু এটা তেখেতে তৰল মন্তব্য দি এই বিষয়টো ডাইভাৰ্ট কৰিব বিচাৰিছে। যিহেতু তেখেতে পাকিস্তানী এজেণ্ট, তেখেত বাংলাদেশ প্ৰেমী, মিয়া প্ৰেমী, আৰু তেখেত হ'ল অসম বিৰোধী এটা ৰাজনীতি বহিঃচক্ৰৰ লগত জড়িত এজন তেওঁ সাংসদ। গতিকে আমি গৌৰৱ গগৈ ডাঙৰীয়াক আমি ধিক্কাৰ জনাইছোঁ আৰু তেখেতে
যিটো এই আমাৰ অসমৰ স্বকীয় আমাৰ যিটো আহোম জনগোষ্ঠীৰ যিটো জনজাতি মৰ্যাদা পাবলৈ সক্ষম হ'বলৈ গৈ আছে সেইটো তেখেতে পোৱাটো কোনোপধ্যে তেখেতে বিচৰা নাই। গতিকে তেখেতে যিহেতু এজন সাংসদ, গতিকে সাংসদ অধিৱেশন যিহেতু মুকলি হৈছে, আমি তেখেতৰ ভূমিকাটো কি হয় সাংসদত তেখেতে কেনে ভূমিকা লয় আমি অসমবাসী হিচাপে চাবলৈ অধিক আগ্ৰহী আমি ৰৈ আছোঁ।